বিহু বুলি ক'লে জুবিনদাৰ কণ্ঠ জুবিনদাৰ গীতটো লাগিবই বিহুত জুবিনদাই গৰু গা ধুৱাই নে নাই ধুৱাই আগতে ধুৱাইছিলে নে এতিয়া ধুৱাই নে কেতিয়াবা মই বাঘ পোহা মানুহ সেইটো পোৱা নাই বস্তু মইহে না পাইছোঁ মই দেখিছোঁ সৰুৰ পৰা মইহে পাইছোঁ সেইটো আমাৰ গাঁৱলৈ যোৱাৰ সেইটো পৰম্পৰা আছিলে সৰুৰ পৰা একদম সৰুৰ পৰা দেই আমি চাক বনাওঁ যেনে লাও বেঙেনা কেৰেলাৰ তাৰপিছত ৰাতিপুৱাই আমাক উঠাই দিয়ে গৰু পথাৰত যি পানী হয় বা পুখুৰীলৈ নি আমি সেয়া লাও খা বেঙেনা খা আমি গাব লাগিব তাৰপিছত সেইখিনি কৰি হৈ গৰু গা ধুৱাই মেলি তাৰপিছত আমি নিজে আকৌ মাহ হালধি সানি গা ধুওঁ তাৰপিছত আমাৰ সেইখিনি হৈ যোৱাৰ পিছত নিজে গা ধোৱাটো থাকিব তাৰপিছত আমাৰ জলপান খোৱা সেইখিনি তাৰপিছত আকৌ গধূলি সময়ত আমি গৰুক পিঠা খুওৱা নতুন পঘা বন্ধা দিয়া ধোঁৱা দিয়া তাৰপিছত দীঘলতি মাখিয়তি গোটাই অনা আকৌ গধূলি গোটেই সেই 100 বিধ শাক বুটলা সেইখিনি গোটেইখিনি কৰি পিছদিনাখন ৰাতিপুৱা আমাৰ নিজৰ গা ধোৱা মাহ হালধিৰে বয়সীয়াল মানুহখিনিক সেৱা কৰা নতুন কাপোৰ পিন্ধা এই গোটেই পৰম্পৰাবোৰ আমি সৰুৰ পৰা পাইছোঁ সেইটো মানে জুবিন বেলেগ ঠাইত থকা নহয় কৰিমগঞ্জত থাকিলে একেবাৰে সেয়া বেংগলী কমিউনিটিৰ মাজত কিন্তু বহু ঠাইত হয়তো মাজে মাজে দেখিছে কিন্তু তেনেকৈ বিজনী তামোলপুৰ এনেকুৱা বহুত ঠাইত থকা যে তেওঁ সেইকাৰণে গোটেই বস্তুবোৰ পোৱা নাই মানে